সোণাপুৰৰ জুবিন ক্ষেত্ৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ নিশা প্ৰায় 10:30 উপস্থিত হয় কংগ্ৰেছ নেতাজন জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে গৌৰৱ গগৈয়ে জুবিন ক্ষেত্ৰৰ প্ৰৱেশ দ্বাৰ খোলা ৰখাৰ সময়সীমা বৃদ্ধিৰ বাবে আহ্বান জনায় নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজালৈ খোলা থাকিব প্ৰৱেশ দ্বাৰ সময়সীমা বৃদ্ধিৰ পিছতে জুবিন ক্ষেত্ৰত উপস্থিত হয় গৌৰৱ গগৈ আজিৰ তাৰিখত সমাধি ক্ষেত্ৰৰ সম্পৰ্কত চৰকাৰী এছঅপি প্ৰয়োজন আছে আমি নাভাবো অসমৰ ৰাইজে প্ৰথম দিনৰ পৰা এমাহ ধৰি যিদৰে গুৱাহাটী বিমানবন্দৰৰ পৰা সৰু সজাইৰ পৰা সোণাপুৰলৈ যিদৰে জুবিন দাক শ্ৰদ্ধা কৰিছে শ্ৰদ্ধাঞ্জলি দিছে স্মৰণ কৰিছে মৰম কৰিছে কান্দিছে সেই মৰম সেই মৰ্যাদা অসমৰ ৰাইজে দিছে কোনো চৰকাৰী এছঅপিয়ে এই পৰিস্থিতি শুদ্ধ কৰিব নোৱাৰে অসমৰ ৰাইজৰ অনুৰাগীসকলে আজি সমাধি ক্ষেত্ৰত এটা বিশেষ মৰ্যাদা দিছে অসমৰ ৰাইজক সন্মান কৰাটো চৰকাৰৰ কৰ্তব্য তেখেতৰ আবেগটো শ্ৰদ্ধা কৰাটো চৰকাৰৰ কৰ্তব্য মই ভাবিছোঁ সোণাপুৰৰ জুবিন ক্ষেত্ৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ নিশা প্ৰায় 10:30 উপস্থিত হয় কংগ্ৰেছ নেতাজন জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে গৌৰৱ গগৈয়ে জুবিন ক্ষেত্ৰৰ প্ৰৱেশ দ্বাৰ খোলা ৰখাৰ সময়সীমা বৃদ্ধিৰ বাবে আহ্বান জনায় নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজালৈ খোলা থাকিব প্ৰৱেশ দ্বাৰ সময়সীমা বৃদ্ধিৰ পিছতে জুবিন ক্ষেত্ৰত উপস্থিত হয় গৌৰৱ গগৈ আজিৰ তাৰিখত সমাধি ক্ষেত্ৰৰ সম্পৰ্কত চৰকাৰী এছঅপি প্ৰয়োজন আছে আমি নাভাবো অসমৰ ৰাইজে প্ৰথম দিনৰ পৰা এমাহ ধৰি যিদৰে গুৱাহাটী বিমানবন্দৰৰ পৰা সৰু সজাইৰ পৰা সোণাপুৰলৈ যিদৰে জুবিন দাক শ্ৰদ্ধা কৰিছে শ্ৰদ্ধাঞ্জলি দিছে স্মৰণ কৰিছে মৰম কৰিছে কান্দিছে সেই মৰম সেই মৰ্যাদা অসমৰ ৰাইজে দিছে কোনো চৰকাৰী এছঅপিয়ে এই পৰিস্থিতি শুদ্ধ কৰিব নোৱাৰে অসমৰ ৰাইজৰ অনুৰাগীসকলে আজি সমাধি ক্ষেত্ৰত এটা বিশেষ মৰ্যাদা দিছে অসমৰ ৰাইজক সন্মান কৰাটো চৰকাৰৰ কৰ্তব্য তেখেতৰ আবেগটো শ্ৰদ্ধা কৰাটো চৰকাৰৰ কৰ্তব্য মই ভাবিছোঁ